কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী আবৃত্তিৰে ত্ৰিয়ক গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। দ্বিতীয় ত্ৰিয়ক গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত সৰ্বজনপ্ৰিয় কবিতা আবৃত্তি কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ত্ৰিয়ক প্ৰেছ ক্লাবে আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপৰি উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী, বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনকে ধৰি বহুগৰাকী বিশিষ্ট ব্যক্তি। সমুদ্র থেকে নিশীথের অন্ধকারে মালয় সাগরে বাঙালী কবিতা সুন্দৰ কবিতা বনলতা সেন। মই এতিয়া মনত ইফাল সিফাল হ'ব, মই চমুকৈ দীঘল কবিতা কালজয়ী কবিতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তাৰ কিয় অংশ মই নিৰ্বাচিত অংশ মই আবৃত্তি কৰিম আৰু এইটোৱে আমাৰ কিয়কলৈ কিয়কবাসী ৰাইজলৈ মই শ্ৰদ্ধা জনাম। অলপ ভুল হ'ব পাৰে, হয়তো ক্ষমা কৰিব। এই কবিতাটোৰ মাহাত্ম্য হ'ল অসমীয়া ভাষাৰ কালিকা মাহাত্ম্য শব্দৰ শক্তি, যিটো শব্দ ব্ৰহ্ম বুলি কোৱা হয়, অসমীয়া ভাষাৰ শব্দৰ যিটো ছন্দ, যিটো গতি, অসমীয়া শব্দৰ যি জোৰ, এই কবিতাটোতে বহুখিনি পৰিস্ফুট হৈ উঠে। কবিতাৰ শিৰোনাম কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী, কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মই কাঞ্চনজঙ্ঘা তোহাৰ ফুটফুটিৰ মই অভূমি, মোৰ জতা ঝৰি ঝৰি নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিগল কল কল। শৈলজ পৰি ধৰা তেজত শৰীৰা সুৰধনী গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অমন্ত্ৰে ঝৰি বয় আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন জ্যোতি।